বলক আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সোণাপুৰলৈ যাওঁ। বাটৰুৱাক আজি সোণাপুৰে হাত বাউলি মাতিছে। প্ৰকৃতিৰ মায়াসনা অপৰূপ সৌন্দৰ্যই আপোন বিভোৰ কৰিব আপোনাক। পথৰ দুয়োকাষে যেন ৰঙৰ মেলা পাতিছে প্ৰকৃতিৰ ৰাণীয়ে। প্ৰথমে চাই লওঁ আহক আকাশ মাৰ্গৰ পৰা ড্ৰোন কেমেৰাত আবদ্ধ এই মায়াসনা পৰিৱেশ। কাৰণো মন নাযাব এনে সুন্দৰ পৰিৱেশ এটা পালে উপভোগ কৰিবলৈ। আকাশ ৰঙীন কৰি ফুলিছে ৰাধাচূড়া কৃষ্ণচূড়া, ফুলিছে এজাৰ। হালধীয়া সোণাৰুৱেও জিকমিকাই উঠিছে। পথৰ দুয়োকাষে থোপা থোপে ফুলি থকা কাঞ্চনৰঙী ফুলবোৰৰ সুবাস ল'বলৈ ক্ষণিকৰ বাবে হ'লেও জিৰাইছে পথটোৰে অহা যোৱা কৰা লোকসকলে। মই গুৱাহাটীৰ পৰা আহোঁ, সদায় গাড়ী লৈ আহোঁ, আৰু এই ৰাস্তাটো দুয়োকাষে ইমান সুন্দৰ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ এইবোৰ ফুলি থাকে। তো ইমান সুন্দৰ প্ৰকৃতি এখন আমি পাইছোঁ, গতিকে আমি ইমান সৌভাগ্যৱান, আমি মানুহখিনি ইমান সুন্দৰ প্ৰকৃতিত আমি বিচৰণ কৰি আছোঁ। গতিকে সুন্দৰ প্ৰকৃতিখনৰ মাজত থাকিলে আচলতে মানুহৰ মনবিলাকো তেতিয়া ভাল লাগে। সোণাপুৰ ডিমৰীয়াৰ পথৰ দুয়োকাষ আজি এনেকুৱাই। কৃষ্ণচূড়া ৰাধাচূড়াৰ ৰূপতৃষ্ণাই বিমুগ্ধ কৰিছে সকলোকে। এয়া যেন এমুঠি আশা সিঁচি দিছে। প্ৰাপ্তিৰ হাঁহি হৈ বিৰিঙিছে এজাৰ ফুলীয়া ৰং। প্ৰকৃতি ৰাণীয়ে যেন গাত মেৰাই লৈছে এখন ফুলৰ চাদৰ। ৰাস্তাৰ দুয়োকাষে যেতিয়া ধুনীয়া ধুনীয়া এই বিভিন্ন নানা ৰঙী ফুলবিলাক ফুলি থাকে, তেতিয়া জাৰ্ণিটোত মানে আমি যদি দূৰলৈও যাত্ৰা কৰোঁ তেতিয়া ভাগৰ নালাগে, মনটো খুব প্ৰফুল্ল হৈ গৈ থাকে। কিন্তু আমাৰ এই 4 লেন হোৱাৰ লগে লগে বহুত ফুল গছ তেনেকৈ নষ্ট হৈছে ৰাস্তা বহল কৰাৰ কাৰণে। কিন্তু 2 লেন হৈ থাকোঁতে তেতিয়া কিন্তু আমাৰ এই অঞ্চলটোত দুয়োকাষে মানে পলাশ আৰু এজাৰ, সোণাৰু বিভিন্ন ফুলৰ সমাৱেশে গোটেই অঞ্চলটোক এটা সুন্দৰ পৰিৱেশ এটা গঢ়ি তোলাত সহায় কৰিছিল। শিল্পীৰ ভাষাৰে কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰো জীৱন এবাৰ ৰঙীন কৰা। সোণাপুৰৰ পৰা বিকাশ দাস, প্ৰাগ নিউজ।